মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাৰ্ট 2 লেসন 5ৰ বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজত 1 নম্বৰ কোৱেশ্চনত কি কৈছে বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টকা বহীত আঁকা। কি চিহ্ন আঁকিব দিছে সংযোগী তার, বন্ধ অৱস্থাত থকা সুইচ, বাল্ব, কোষ, দি থোৱা অৱস্থাত থকা সুইচ আৰু বেটাৰী। তো এইবিলাকৰ চিহ্ন আঁকিব কৈছে। তো ইয়াৰ চিহ্নবিলাক তোমালোকক আঁকি দেখুৱাই আছো। তো প্ৰথমতে কি কৈছে সংযোগী তার। তো সংযোগী তারটো হল এইটো হল সংযোগী তার, এইটো হল সংযোগী তার। তাৰ পিছত এইটো হল অফ অৱস্থাত থকা সুইচ, এইটো হল অন অৱস্থাত থকা সুইচ, এইটো হল বাল্ব, এইটো হল বাল্ব, এইটো কি বিদ্যুৎ কোষ, এইফালে প্লাস আৰু এইফালে মাইনাস। তাৰ পিছত লাষ্টত 6 নম্বৰটো কি বেটাৰী, এইটো হল বেটাৰী। বেটাৰীটো এই বিদ্যুৎ কোষৰ নিচিনা, ইয়াত অলপ বেছি প্লাস মাইনাস আছে, এই কাৰণে এইটো বিদ্যুৎ কোষ বা এইটো হল বিদ্যুৎ কোষ আৰু তো এইটো হল বেটাৰী। তাৰ পিছত 2 নম্বৰত কি কৈছে 14.21 চিত্ৰত দেখুৱা বৰ্তনীটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকা। তো এইটো বুজাবলৈ এটা বৰ্তনী চিত্ৰ আঁকিব কৈছে তোমালোকক। তো যেহেতু ইয়াত বাল্বটো বন্ধ অৱস্থাত আছে, তো ইয়াত দেখা পাই আছে সুইচটো অফ হৈ আছে। তো এনেকুৱা এটা ছবি তোমালোকক আঁকিব কৈছে। এইটো হল বাল্ব, এইটো বাল্ব, এইটো হল বন্ধ অৱস্থাত থকা সুইচ আৰু এইটো হৈছে বেটাৰী, এইটো বেটাৰীৰ প্লাস আৰু এইটো হল মাইনাস। যেহেতু প্লাসৰ ফালে সুইচটো আছে এই কাৰণে এইফালে প্লাস হ'ব আৰু এইফালে মাইনাস। 3 নম্বৰ কোৱেশ্চনত কি কৈছে 14.22 চিত্ৰত দেখুৱা 4টা কোষ এখন বৰ্ডত আৰ্ট খুৱাই লগোৱা আছে। 4টা কোষৰ বেটাৰী এটা সাজিবলৈ সিহঁতৰ প্ৰান্তবোৰ তাৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা। তো এই 4টা বেটাৰী, তো তোমালোকক ৰেখা অংকন কৰি বেটাৰীটো কেনেকৈ সজালে বাল্ব এটা জ্বলিব, তো ৰেখা অংকন কৰি তোমালোকক আঁকিব দিছে। তো এইটো হল, তো তোমালোকে এনেদৰে ৰেখা টানি মিলাই ল'বা। মাইনাসৰ লগত প্লাস বহিব, তাৰ পিছত মাইনাসটো আহি প্লাসত বহিব, তাৰ পিছত মাইনাসটো প্লাসত বহিব। তো এনেকৈ লগালে বাল্ব এটা জ্বলি উঠিব। তো তোমালোকে এনেকৈ ৰেখা টানি মিলাই ল'বা। তাৰ পিছত 4 নম্বৰত কি কৈছে 14.23 চিত্ৰত দেখুৱা বৰ্তনীত বাল্বটো জ্বলা নাই। তুমি ইয়াৰ কাৰণটো উলিয়াব পাৰিবানে? বাল্বটো জ্বলিবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সালসলনি ঘটোৱা। তো ইয়াত এটা চিত্ৰ দিয়া আছে। এই চিত্ৰত কি এনেকা ভুল হৈ আছে যাৰ বাবে সুইচ অন থাকাৰ পিছতো বাল্বটো জ্বলি উঠা নাই, এইটো তোমালোকক শুদ্ধ কৰিব দিছে আৰু ইয়াৰ কাৰণটো উলিয়াব দিছে। তো ইয়াৰ কাৰণ একোই নাই। এই বাল্বটোত বেটাৰী যি দুটা বেটাৰী সংযোগ আছে এইটো উল্টা হৈ আছে, প্লাসে প্লাসে সংযোগ হৈ আছে, সেই কাৰণে বাল্বটো জ্বলি উঠা নাই।
যদি ব্যাটারিটো ওলোটাই দিয়া যায় মাইনাসটো এইফালে আৰু প্লাসটো এইফালে ঘূৰাই দিলে বাল্বটো জ্বলি উঠিব তো তোমালোকক লিখি আনিছো সমস্যাটো কি সমস্যাটো হল বৰ্তনীটোত ব্যৱহাৰ কৰা ব্যাটাৰীৰ দুয়োটা কোষৰ ধনমেৰু অৰ্থাৎ প্লাস আনটো কোষৰ ধনমেৰুৰ লগত সংযোগ হৈ আছে মানে দুয়োটা প্লাস একেফালে থকাৰ বাবে এটা কোষৰ ধনমেৰু অৰ্থাৎ প্লাস আনটো কোষৰ ঋণমেৰুৰ লগত সংযোগ কৰিব লাগিব তেতিয়াহে বাল্বটো জ্বলি উঠিব তো এইটো চিত্ৰত দেখুৱা হল তোমালোকক এটো মাইনাস এইফালে প্লাস আছে আৰু এইফালে মাইনাস তো এনেকৈ বহুৱাই দিলে বাল্বটো জ্বলি উঠিব তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি দিয়া আছে বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা তো উত্তৰত তোমালোকে লিখিবা বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা প্ৰভাৱ হল 1 তাপৰ উৎপাদন আৰু 2 চুম্বক ক্ষেত্ৰৰ উৎপাদন তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে এডাল তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হলেই তাৰডালৰ নিকটৱৰ্তী চুম্বক খলা এডাল উত্তৰ দক্ষিণ অৱস্থাৰ পৰা বিক্ষেপিত হয় ব্যাখ্যা কৰা তো 6 নম্বৰ কোৱেশ্চনত কি কৈছে যেতিয়া এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চলিত কৰা হয় তেতিয়া পৰিবাহীৰ কোষৰ উত্তৰ দক্ষিণ মুৱাকৈ ৰখা চুম্বক খলাৰ বিক্ষেপণ ঘটে কিয় তো উত্তৰত তোমালোকে লিখিবা পৰিবাহীৰ মাজেৰে বিদ্যুৎ চলিত হলেই পৰিবাহীৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ উৎপন্ন হয় এই চুম্বক ক্ষেত্ৰই চুম্বক খলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা অন্তঃক্ৰিয়াৰ ফলত চুম্বক খলাৰ বিক্ষেপণ ঘটে তাৰ পিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে 14.24 চিত্ৰত দেখুৱা বৰ্তনীৰ সুইচে জপালে চুম্বক খলাৰ বিক্ষেপণ ঘটিব তো 7 নম্বৰত কি কৈছে 14.24 চিত্ৰত দেখুৱা বৰ্তনীৰ সুইচে জপালে চুম্বক খলাৰ বিক্ষেপণ ঘটিবনে তো উত্তৰত তোমালোকে কাৰণ তোমালোকে চিত্ৰটোত দেখিব পাৰিছে এইটো হল চুম্বক খলা এইটো হল বাল্ব আৰু এইটো হৈছে চাবি বা সুইচ তো এইটো কিয় বিক্ষেপণ নঘটিব বা কিয় নজ্বলিব কাৰণ ইয়াত ব্যাটাৰীৰ সংযোগ দিয়া নাই তো তোমালোকে উত্তৰ এনেদৰে লিখিবা চুম্বক খলাৰ বিক্ষেপণ নঘটে কাৰণ বৰ্তনীৰ সুইচ অফ বা চাবি বন্ধ কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয় যেহেতু বৰ্তনীত কোনো বিদ্যুৎ কোষ বা ব্যাটাৰীৰ সংযোগ কৰা হোৱা নাই তাৰ পিছত 8 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা ইয়াৰ এত কি কৈছে বিদ্যুৎ কোষৰ সংকেতিক চিহ্ন থকা দীঘল আজডালে ডেশ বুজায় তো খালি ঠাইত কি লিখিবা ধনদাৰ লাইনত লিখিবা ধনদাৰ তাৰ পিছত বিত কি কৈছে দুটা বা ততোধিক বিদ্যুৎ কোষৰ সংযোগক ডেশ বলে কি বলে ব্যাটাৰী দুটা বা তাৰো অধিক যদি সংযোগ বা বিদ্যুৎ কোষ থাকে তাক কি বলে ব্যাটাৰী তাৰ পিছত সিত কি কৈছে ৰুম হিটাৰ এটাৰ সুইচ অন কৰি দিলে ই ডেশ হয় তো খালি ঠাইত কি লিখিবা লোহিত তপ্ত হয় তাৰ পিছত ডিত কি কৈছে বিদ্যুতৰ তাপীয় ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি বৰ্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক ডেশ বলে তো খালি ঠাইত তোমালোকে কি লিখিবা ফিউজ তাৰ পিছত 9 নম্বৰত কি আছে শুদ্ধ উত্তৰৰ বিপৰীতে টি অৰ্থাৎ ট্ৰু আৰু অশুদ্ধ উক্তিৰ বিপৰীতে এফ অৰ্থাৎ ফলস লিখা তো ইয়াৰ এত কি কৈছে দুটা কোষৰে এটা ব্যাটাৰী সাজিব লাগিলে এটা কোষৰ ঋণমূৰ আনটো কোষৰ ঋণমূৰৰ লগত সংযোগ কৰা হয় এইটো কি ফলস অৰ্থাৎ মিছা তাৰ পিছত বি যেতিয়া ফিউজৰ মাজেৰে প্ৰয়োজনতকৈ বেছি বিদ্যুৎ প্ৰবাহ চলিত হয় তেতিয়া ফিউজ তাৰডাল গলি ছিঙি যায় এইটো ট্ৰু অৰ্থাৎ সঁচা
তাৰপিছত চিত কি কৈছে বিদ্যুৎ চুম্বক এডালে লোৰ টুকুৰা এটাক আকৰ্ষণ নকৰে এইটো ফলছ অৰ্থাৎ মিছা তাৰপিছত ডি বৈদ্যুতিক ঘণ্টাত এডাল বিদ্যুৎ চুম্বক থাকে এইটো ট্ৰু অৰ্থাৎ সঁচা তাৰপিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে জাবৰৰ দম এটাৰ পৰা প্লাষ্টিক বেগ বিদ্যুৎ চুম্বকেৰে পৃথক কৰিব পাৰিনে ব্যাখ্যা কৰা তো উত্তৰ তোমালোকে লিখিবা নোৱাৰি কাৰণ বৈদ্যুতিক চুম্বকে মাত্ৰ চুম্বকীয় পদাৰ্থবোৰকহে আকৰ্ষণ কৰে প্লাষ্টিক বেগবোৰ অচুম্বকীয় পদাৰ্থ আৰু ইয়াৰ বিদ্যুৎ চুম্বকে আকৰ্ষণ নকৰে গতিকে এইবোৰক জাবৰৰ দমৰ পৰা পৃথক কৰিব নোৱাৰি তাৰপিছত 11 নম্বৰ কোৱেশ্চনত কি কৈছে এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ বিদ্যুৎ লাইনৰ মেৰামতি কৰিব বিচাৰিছে তেওঁ ইলেক্ট্ৰিক ফিউজটো বিদ্যুতৰ তাৰেৰে বনাই দিব খুজিছে তুমি সন্মত নে তোমাৰ প্ৰতিক্ৰিয়া কাৰণ দিয়া তো উত্তৰ তোমালোকে লিখিবা সন্মত নহয় কাৰণ ইলেক্ট্ৰিক ফিউজ এবিধ বিশেষ ধাতুৰে তৈরি অতিৰিক্ত বিদ্যুৎ চলিত হলেই ই উত্তাপিত হৈ গলি ছিঙি যায় তাৰ ঘৰুৱা বৈদ্যুতিক সৰঞ্জামবোৰ নষ্ট হৈ নাযায় যদি একে তাৰেৰে ফিউজ বনাই দিয়া হয় তেন্তে বেছি পৰিমাণৰ বিদ্যুতেই তাৰ মাজেৰে প্ৰবাহিত হয় আৰু আহিলাবোৰ নষ্ট হৈ যাব কাৰণ এই প্ৰবাহৰ ফলত বনাব খোজা ফিউজডাল গলি ছিঙি নাযায় তাৰপিছত 12 নম্বৰ কোৱেশ্চনত কি কৈছে জুবেদাই চিত্ৰত দেখুৱাৰ দৰে এটা কোষ ধাৰক লৈ এটা সুইচ আৰু বাৰে বিদ্যুৎ বৰ্তনী তৈয়াৰ কৰিছিল যেতিয়া তাই সুইচ অন কৰিলে বাল্বটো নজ্বলিল জুবেদাই কৰা সম্ভাৱ্য ক্ৰিয়াবোৰ চিহ্নিত কৰা তো এইটো ছবি জুবেদাই কৰা সম্ভাৱ্য প্ৰক্ৰিয়া হ'ব 1 বিদ্যুৎ কোষৰ সংযোগ ভুল হ'ব পাৰে 2 বাল্বটো ফিউজ হ'ব পাৰে 3 তাৰৰ সংযোগস্থল ঢিলা হ'ব পাৰে তাৰপিছত 13 নম্বৰত কোৱেশ্চনত কি কৈছে তলত দিয়া বৰ্তনীৰ ক্ষেত্ৰত 1 সুইচ অফ থকাৰ সময়ত যিকোনো এটা বাল্ব জ্বলিব পাৰেনে 2 সুইচ অন কৰাৰ পাছত বাল্বৰ এ বি সি জ্বলনৰ ক্ৰম কি হ'ব এইটো বাল্ব এইটো হল এ বি সি আৰু এইটো হল ব্যাটাৰী তো 1 নম্বৰ উত্তৰটো কি হ'ব নোৱাৰে তাৰপিছত 2 একে সময়তে তিনিওটা বাল্ব জ্বলি উঠিব বাল্বৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাল্ববোৰ জ্বলিব যেহেতু বাল্বৰ শ্ৰেণীবদ্ধভাৱে আছে গতিকে এ বাল্বটো যিমান জ্বলিব উজ্জ্বল হ'ব বি বাল্বটো কম হ'ব আৰু সি বাল্বটো এ বি তকৈ বেছি কম হ'ব